যোৱাকালি অসমত এজন আমেৰিকান পপ ষ্টাৰ আহিছিলে পোষ্ট মেলন বুলি কেনে তেখেতৰ নাম তেখেতে ৰেপ কৰে বা তেনেকুৱা ধৰণৰ গানবিলাক গায় আৰু ইংলিছ গানবিলাক গায় তো মই যোৱাকালি বুলি কেনে কৈছোঁ কাৰণ মই ভিডিঅ'টো যোৱাকালি শ্বুট কৰিছোঁ আৰু মই আজি আপলোড কৰিছোঁ ঠিক আছে মানে আজি আপোনাৰ 8 তাৰিখে আহিছে প্ৰগ্ৰেম কৰিছে ৰাতি খানাপাৰাত গধূলি 6টা বজাৰ পৰা চাগে আৰু মই ভিডিঅ'টো আপলোড কৰিছোঁ 7 তাৰিখে সেইকাৰণে মই যোৱাকালি বুলি কৈছোঁ তো কথাটো হ'ল এতিয়া বহুতে মানে এইটো কি কৰিছে বিৰোধ কৰিছে কিয় আনিব লাগে কিয় আহিব লাগে এইবিলাক বহুত কিবা কিবি কৰিছে ঠিক আছে এতিয়া মোৰ কথাটো হ'ল যে মোৰ মতটো কৈছোঁ যে আহিব লাগে আৰু অনাটো ভাল হৈছে চৰকাৰে খৰচ কৰা নাই সেইটো বেলেগ কথা পাৰিলে চৰকাৰে অলপ খৰচো কৰিব লাগে ঠিক আছে ইমানো নহয় অলপ মানে কিবা এটা শ্বেয়াৰো কৰিব লাগে কাৰণ তেনেকুৱা ধৰণৰ মানুহ অহাৰ লগে লগে কি হয় যে বিভিন্ন ক্ষেত্ৰত মানে কি হয় যে আমাৰ হোটেলছবিলাক হওক ইকনমিক ছাইড হওক অলপ হ'লেও মানে ওপৰত উঠিব পাৰে আৰু যদি চিনাকি হৈ যায় যেতিয়া মানে গম পাব যে অসমখনক যেতিয়া গম পাব তেতিয়া মানে কি হয় যে অসম নামৰ জেগা এটা আছে অসম কিবা এখন আছে তেতিয়া মানে কি বাহিৰৰ পৰা আৰু পৰ্যটক অহাৰ চান্সটো থাকে বহুতে কৈছে আমি অসমীয়া আমি অসমহে আমি জুবিন দাক চিনি পাওঁ ন' ডাউট কিন্তু অসম বা অসমীয়াই কাৰোৰ লগত সম্পৰ্ক নথকাকৈ চলিব পাৰিব মানে নোৱাৰে কাৰোৰ লগত সম্পৰ্ক নথকাকৈ নোৱাৰে আমি ঘৰতে থাকি কিনে লেবেল দি লাভ নাই নহয় আমি যেতিয়া অসমখনক যেতিয়া বিশ্বৰ সন্মুখত যেতিয়া চিনাকি কৰিম তেতিয়াহে আমাৰ লেভেলটো বাঢ়িব ন আমি যদি ঘৰতে সোমাই থাকি ঘৰতে দাদাগিৰি কৰি থাকোঁ সেইটো কোনো ডাঙৰ কথা নহয়তো মই জুবিন দাৰ এটা কথা এবাৰ ভুল পালোঁ জুবিন দাই মানে অসমতো কিঙে হয় কিন্তু তেওঁ আৰু বাহিৰতো মানে অলপ হেৰি কৰিব লাগিছিলে তাৰমানে বাহিৰত যাব লাগিছিলে বাহিৰত গান চান গাব প্ৰগ্ৰেম আৰম্ভ কৰিব লাগিছিলে এতিয়া মানুহে কি কৰিছে ইমানখন মৃত্যুৰ পিছত তেখেতক ইমানখন দেশে চাৰ্চ কৰিছে নিশ্চয় তেখেতৰ কিবা এটা আছিলে নহয় জানো মানে ঐশ্বৰিক শক্তি এটা আছিলে তেওঁ যদি জীয়াই থাকোঁতে যদি প্ৰগ্ৰেম কৰিলে হয় আজি এই পোষ্ট মেলনৰ নিচিনা সেই জুবিন দা বেলেগ দেশত মানে অনুষ্ঠান কৰিবলৈ যাব পাৰিলে হয় তেতিয়া কি হ'ল হয় গোটেই বিশ্বৰ মানুহে জুবিন দাক এতিয়াও চিনি পায় কিন্তু সেই সময়ত আৰু বেছিকৈ চিনি পালে হয় ঠিক আছে আৰু বেছিকৈ চিনি পোৱা হ'ল হয় এতিয়া আমি ঘৰতে থাকি কিনে এতিয়া কিছুমানে কৈছে অসমীয়াটোতো সেনেকৈ অসমীয়া নহয় নে যেতিয়া বাহিৰৰ মানুহ আহি আমাক যেতিয়া চিনি পাব আমাৰ কথা জানিব তেতিয়াহে আমাৰ গৌৰৱ হ'ব ন আমি এনেই ঘৰতে থাকি কিনে আমি দাদা বুলি আমি মানে হেৰি বুলি কৈ লাভ নাইতো আমাৰ সকলোৰে মাজত আমাক চিনাকি হৈ আমি লেভেলটো দিব লাগিব তেতিয়াহে এইটো মোৰ সেইখিনি ফিলিংছ আপোনালোকে কি কয় কমেণ্ট কৰি জনাব পাৰে